গুড মৰ্ণিং ভিউৱাৰ্ছ, এয়া দেখিছেনে আমি ৰাতিপুৱাই ওলাই গ'লোঁ আমাৰ যাত্ৰাৰ অভিমুখে। যিহেতু ট্ৰেইন 4:30 আছিল, আমি 4টা বজাতে ঘৰৰ পৰা ওলাই দিলোঁ আৰু ফাইনেলি আমি ষ্টেচন পাই গ'লোঁ। পিছত মোৰ আইতা আহি আছে, আইতা আৰু মই যাম আজি আমাৰ খুৰীহঁতৰ ঘৰলৈ। তাৰপিছত আমি ফাইনেলি ঘৰ পালোঁ। ঘৰ পাই এয়া ৰেষ্ট লৈ আছিলোঁ আৰু এজনী মোৰ ভণ্টি মানে খুৰা ছোৱালী, তাই আহি এয়া মোক চুমা খাইছে। কি যে কৰি আছে, কিমান যে কথা তাই ইমান দিনৰ মূৰত গৈছোঁ যে একদম ক'বই নোৱাৰা হৈ আছে, মানে কি কৰিব কি নকৰিব। তাৰপিছত আবেলি গোটেইখিনি অলপ ওলাই গ'লোঁ। দেখিছেনে ইমান ধুনীয়া একদম পৰিৱেশটো, পূৰা সেউজীয়া। তাৰপিছত উভতি আহোঁতে আমাৰ আন্ধাৰেই হ'ল। এজনী মোৰ খুৰা ডাঙৰ ছোৱালী, দুইজনীয়ে আহি আছোঁ আৰু আইতাহঁত আগত গ'ল। তাৰপিছত আহিলোঁ, তিনিওজনীয়ে আহি ৰিলচ বনাই লাগি গ'লোঁ। আমি বাৰু কি গানৰ ৰিলচ বনাইছোঁ আপোনালোকে গম পাইছেনে? যদি আপোনালোকে বুজি পাইছে কি গানত আমি ৰিলচ বনাই আছোঁ, প্লিজ কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো কেনেকুৱা পালে সেইটোও জনাব। আজিলৈ ইমানেই, বাই বাই।